নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ। বন্ধু বান্ধৱীসকল মই অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে অসম লোকসেৱা আয়োগ। এই অসম লোকসেৱা আয়োগৰ পৰা এইটো বিজ্ঞাপন প্ৰকাশ পাইছে 7 জুন 2024 তাৰিখে। ইয়াতে যিটো পদ আছে পদটো হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণে আহিছে 3rd গ্ৰেড। ইয়াৰ আগৰ ভিডিঅ'টো মই দিছিলোঁ। আগৰ যিটো পদ আছিলে সেই পদটো আছিলে AEGCL অৰ্থাৎ আসাম পাৱাৰ গ্ৰিড কৰ্পৰেশ্যন লিমিটেডৰ পদ আছিলে। একে পদ আছিলে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ আছিলে। এতিয়া যিটো পদ আহিছে এইটো পদ হৈছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউটৰ কোম্পানী লিমিটেড অৰ্থাৎ APDCL। এই APDCLৰ ফালৰ পৰা আহিছে এইটো পদ। ইয়াতে টোটেল পদ আছে 69টা পদ আছে। এইটো এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ পদৰ কাৰণে আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ কি কি প্ৰয়োজন হ'ব মই এইকেইটা আপোনালোকক জনাই দিছোঁ। এই 69টা পদৰ টোটেল 69টা পদ, তাৰে অ'পেন কেটেগৰীত পদ আছে 36টা আৰু OBC MOBCৰ কাৰণে দিয়া হৈছে 13টা আৰু আপোনালোকৰ SC কাৰণে দিয়া হৈছে 6টা, ST প্লেনৰ কাৰণে দিয়া হৈছে 5টা, ST হিলছৰ কাৰণে 3টা আৰু ইয়াতে যিখিনি ডিচেবিলিটি আছে ডিচেবিলিটি কেণ্ডিডেটৰ কাৰণে দিয়া হৈছে 4টা, এক্স ছাৰ্ভিচমেনৰ কাৰণে দিয়া হৈছে 4টা আৰু ADIVASI পদৰ কাৰণে দিয়া হৈছে 6টা। টোটেল পদ হ'ব আমাৰ 69টা। তাৰে RFWত ৰিজাৰ্ভেশ্যন আছে 20টা। RFWত আপোনালোকৰ অ'পেন কেটেগৰীটো আছে, OBC MOBCত আছে, SCত আছে, ST প্লেন, ST হিলছ আৰু ADIVASIটো আছে। গতিকে সকলোবিলাক পদ মিলি টোটেল পদ হৈছে 69টা। ইয়াৰে যিটো আপোনালোকে ইয়াতে যিটো ৰিজাৰ্ভেশ্যন দিয়া হৈছে যে RFWটো হৈছে এইটো ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে দিয়া হৈছে। আৰু ইয়াৰ এই পদখিনিৰ কাৰণে দৰমহাটো দিয়া হ'ব আপোনালোকৰ প্ৰথম ষ্টাৰ্টিং যিটো স্কেল পে' হ'ব, স্কেল পে'টো 25,000 টকাৰ পৰা স্কেল পে'টো আৰম্ভ হ'ব। 25,000 টকাৰ পৰা স্কেল পে' আৰম্ভ হ'ব আৰু 92,000লৈকে ইয়াৰ দৰমহা স্কেল পে'টো হ'ব আৰু প্লাছ আপোনালোকৰ লগত 11,000 গ্ৰেড পে' থাকিব আৰু আদাৰ এলাউন্সেছ লগত থাকিব আৰু পে'মেণ্টটো আপোনালোকৰ ফ্ৰী হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো ক্ৰাইটেৰিয়া মতে কিছুমান আপোনালোকৰ লাগিব। কি কি লাগিব আপোনালোকে চাওক। আপোনালোক এই পদৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। লগতে আপোনালোকৰ আছামিজ নলেজ অৰ্থাৎ আছামিজ লেংগুৱেজৰ বিষয়ে ভাল ধৰণে জ্ঞান থাকিব লাগিব আৰু লগতে আপোনালোক আছামৰ ৰেচিডেণ্ট হ'ব লাগিব। অৰ্থাৎ আপোনালোকৰ PRC থাকিব লাগিব, যিটো আছাম ৰেচিডেণ্টৰ PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। এই পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰিব লাগিব আৰু লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন যিটো চাৰ্টিফিকেট হয় সেই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰিব লাগিব। এইটো অনলাইন যেতিয়া আপোনালোকে আবেদন কৰিব তেতিয়া এই ডকুমেণ্টছকেইটা আপোনালোকে আপলোড কৰিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি কি বিচৰা হৈছে চাওক। ইয়াতে বেচেলৰ ডিগ্ৰী বিচৰা হৈছে। বেচেলৰ ডিগ্ৰী আপোনালোকৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো হ'লে হ'ব, কিন্তু
আপোনালোকৰ যদি কমাৰ্চৰ হয় তেনেহ'লে আপোনালোকৰ পাৰ্চেণ্টেজটো 55% হ'ব লাগিব। মেজৰে হওক বা আপোনালোকৰ জেনেৰেলে হওক হ'লে 55% মাৰ্ক হ'লে আপোনালোকে বিকম হ'লে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ আৰ্টছ বা ছায়েন্সত যদি গ্ৰেজুৱেট হয় তেনেহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ মেথমেটিক্স বা ষ্টেটিষ্টিক্স ছাবজেক্ট আছে, যদি আপোনালোকৰ মেথমেটিক্স আৰু বা ষ্টেটিষ্টিক্সত যদি অনাৰ্ছ লৈ আপোনালোকে BA বা BSc কমপ্লিট কৰিছে তেনেহ'লেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। লগতে পাৰ্চেণ্টেজটো 55 হ'ব লাগিব। আৰু ইয়াতে আৰু এটা সুবিধা দিয়া হৈছে, যিসকল SC কেণ্ডিডেট, যিসকল ST কেণ্ডিডেট তেওঁলোকৰ কাৰণে এই পাৰ্চেণ্টেজটো 55 প্ৰয়োজন নহয়, তেওঁলোকৰ কাৰণে 50% প্ৰয়োজন হ'ব। আৰু লগতে আপোনালোকৰ 3 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। এইটো হ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ সীমাটো ইয়াতে উল্লেখ কৰা হৈছে। বয়সৰ সীমাটো 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে দিয়া হৈছে। এইটো 1/1/2024লৈকে আপোনালোকৰ বয়সটো 21ৰ পৰা 38 বছৰ ভিতৰত হ'ব লাগিব। যদি SC বা ST কেণ্ডিডেট হয় তেওঁলোকে আপাৰ এজটো 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু OBC আৰু MOBC কেণ্ডিডেটসকলে 41 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে 50 এজলৈকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদি আনৰিজাৰ্ভৰ কাৰণে সেইটো 50, যদি ৰিজাৰ্ভেশ্যন হয় তেনেহ'লে OBC বা MOBC যদি হয় তেনেহ'লে তেওঁলোকে 3 বছৰ পাব। আৰু যদি ST বা SC কেণ্ডিডেট হয় তেওঁলোকে আৰু 5 বছৰ এক্সটেণ্ডেড হ'ব। অৰ্থাৎ তেওঁলোকে এক্স ছাৰ্ভিচমেনৰ যদি আনৰিজাৰ্ভড হয় তেনেহ'লে 50% 50 এজলৈকে এপ্লাই কৰিব পাৰিব। আৰু যদি OBC MOBC কেণ্ডিডেট হয় তেওঁলোকে 53 এজলৈকে কৰিব পাৰিব। আৰু যদি SC বা ST কেণ্ডিডেট হয় তেওঁলোকে 55 ইয়াৰ্ছলৈকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইখিনি হৈ গ'ল। আৰু ইয়াৰ কাৰণে আপোনালোকে বয়সৰ কাৰণে আপোনালোকে ক্লাছ 10ৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট ইউজ কৰিব পাৰিব, নতুবা আপোনালোকে বাৰ্থ চাৰ্টিফিকেট ইউজ কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে তেওঁলোকৰ ডিছেবিলিটিৰ ডকুমেণ্টছ এই অনলাইন আবেদন কৰোঁতে আপলোড কৰি দিব লাগিব। এইকেইটা লাগিব। আৰু যদি কোনোবা এক্স ছাৰ্ভিচমেন আছে তেনেহ'লে এক্স ছাৰ্ভিচমেনসকলে নো অবজেকশ্যন চাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব। এইটো দিয়া হৈছে ইয়াৰ কাৰণে। এইকেইটা হ'ল। আৰু ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন যিটো আবেদন, অনলাইন আবেদনটো 15 জুনৰ পৰা আৰম্ভ হ'ব আৰু এইটো ক্লজিং হ'ব 14 জুলাই 2024ত ক্ল'জ হ'ব। আৰু আপোনালোকৰ ইয়াৰ কাৰণে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। সেই ফিজটো আপোনালোকে 16 জুলাইৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। এতিয়া আপোনালোকে ফিজটো কিমান পে'মেণ্ট কৰিব লাগিব এইটো চাওক। জেনেৰেল কেণ্ডিডেটসকলে 297.20 টকা পে'মেণ্ট কৰিব লাগিব। আৰু SC ST OBC MOBC কেণ্ডিডেটে 197.20 টকা পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল BPL হোল্ডাৰ আছে তেওঁলোকে 47.20 টকা পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল ডিছেবিলিটি কেণ্ডিডেট আছে তেওঁলোকে 47.20 টকা পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। আৰু আপোনালোকৰ অনলাইন প্ৰচেছটো ইয়াতে সম্পূৰ্ণৰূপে দিয়া আছে, কেনেধৰণে আপোনালোকে অনলাইন প্ৰচেছ কৰিব। এইটো যিটো অফিচিয়েল ৱেবছাইট দিয়া আছে এই ৱেবছাইটত যাব আপোনালোকে https://apscrecruitment.in এই ৱেবছাইটত গ'লে আপোনালোকে তাৰ পৰা গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। প্ৰথমতে এটা OTPৰ সহায়ত মোবাইল নম্বৰত আপোনাৰ OTP আহিব, OTPৰ সহায়ত ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। যিসকলে আগত অনলাইন আবেদন কৰিছে APSC তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, তেওঁলোকে ডাইৰেক্ট অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে লিংকটো আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব, আপোনালোকে তাৰ পৰা গৈ ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে ইয়াৰ বিষয়ে। আৰু ইয়াতে ডকুমেণ্টছ আপোনালোকে কি কি চাইজত দিব লাগিব, কিমান চাইজ হ'ব লাগিব, এই সকলোখিনি বিষয়ে আপোনালোকে এই যিটো অপশ্যন মই ইয়াতে দেখাই দিছোঁ আপোনালোকক হাউ টু এপ্লাই, এই অপশ্যনকেইটা আপোনালোকে ইয়াতে টোটেল অপশ্যন দিয়া হৈছে আপোনালোকৰ ইয়াতে 19টা নহয়, ইয়াতে 24টা দিয়া হৈছে। এই 24টা অপশ্যন চালে আপোনালোকে ইয়াতে ফুল অনলাইন প্ৰচেছটো দিয়া আছে, সকলোখিনি আপোনালোকে চাই লৈ কৰিব পাৰিব। থেংক ইউ।